নমস্কাৰ, ই কুঁহিপাত ছায়েন্সলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আৰু আজি বহুপদ নামৰ যিটো আমাৰ অধ্যায় নৱম শ্ৰেণীৰ সেই অধ্যায়টোৰ যোৱা ক্লাছলৈকে আমি 2.3 অনুশীলনী শেষ কৰিছো। আজি 2.4 অনুশীলনীলৈকে আহি পাইছো। আৰম্ভণিতে কেৱল এটা অনুৰোধ সকলোলৈকে যে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট এটা কৰিবা, যদি ভাল লাগে, যদি বেয়া লাগে কৰিব নালাগে বাৰু, আৰু যদি তোমালোকে লগৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰা নাই অকণমান শ্বেয়াৰ কৰি দিয়া, ঠিক আছে। অনুশীলনী 2.3লৈকে আমি কেনেকে বহুপদ এটাক হৰণ কৰিব পাৰি, ভাগফল কেনেকে উলিয়াব পাৰি, ভাগশেষ কেনেকে উলিয়াব পাৰি আমি খুব ধুনীয়াকে তন্নকে পঢ়িছো। এইটো অনুশীলনীত কি কৈছে সেই একে ধৰণৰ কথা কিছুমানে কৈছে, কিন্তু তলৰ কোনটো বহুপদৰ এটা উৎপাদক x+1 তাক নিৰ্ণয় কৰা। ইয়াক কৰাৰ দুটা পদ্ধতি আছে, দুটা ৰাস্তা আছে। মই তোমালোকক যোৱা ক্লাছত কোৱাৰ নিচিনাকে হয়তো x+1 গোটেই বহুপদটো হৰণ কৰি চাম, যদি 0 ওলাই গম পাম তাৰ এটা উৎপাদক হয়, যদি 0 নোলায় তেতিয়াহ'লে গম পাম সি তাৰ এটা উৎপাদক নহয়। সেইটো এটা ৰাস্তা। অন্য যিটো ৰাস্তা আছে সেইটো হৈছে তাৰ শূন্য যিটো আছে, বহুপদৰ শূন্যৰ কনচেপ্ট ব্যৱহাৰ কৰি কৰা ৰাস্তা। গতিকে আমি বহুপদৰ শূন্যৰ কনচেপ্ট ব্যৱহাৰ কৰি এই কুৱেশ্যন এটা সলভ কৰিবলৈ চেষ্টা কৰিম। তো 1ৰ প্ৰথম কুৱেশ্যনটো দিছে x³ + x² + x+1। ফাৰ্ষ্ট কুৱেশ্যনটো দিছে x³ + x² + x+1। ফাৰ্ষ্ট যিটো কুৱেশ্যন দিছে এই কুৱেশ্যনটো আছিলে x³ + x² + x+1। 1ৰ 1। গতিকে এই বহুপদটোৰ x+1 এটা উৎপাদক হয় নে নহয় সেই কুৱেশ্যনটো সুধিছে। x+1 এটা উৎপাদক হয় নে নহয়। দুটা পদ্ধতি আছে বুলি মই বাৰে বাৰে কৈছো, হয়তো তাক হৰণ কৰি চাম, নতুবা x+1 ৰ শূন্য উলিয়াই পেলাই কৰি চাম। প্ৰথমতে মই হৰণ কৰি পদ্ধতিৰে কৰি দিছো, হৰণ কৰি চাইছো। হৰণ কৰি যেতিয়া চাইছো, ইয়াত হৈছে x² অৰ্থাৎ x³ x² × 1 x², এইখিনি 0 হৈ যাব। ইয়াত থাকিল x+1 +1 যেতিয়া বহিম x+1 আলটিমেটলি 0 ওলাই যায়। এতেকে x+1 p of x বুলি কৈছো দিয়াচোন, এইটো মানে ইয়াক আমি p of x বুলি ধৰিছো। p of x ৰ এটা উৎপাদক হয়, এটা উৎপাদক হয়, ঠিক আছে। নেক্সট যিটো ৰাস্তা আছে সেই ৰাস্তাটো হৈছে এনেকুৱা যে x+1 আমি শূন্য উলিয়াই ল'ম, x+1 = 0 বুলি, অৰ্থাৎ x = কিমান হ'ব -1। এই x ৰ যিটো ভেলিউ আছে সেই ভেলিউটো আমি বহুৱাই দিম এই p of x ত। তো p of x টো আমাৰ কিমান আছিলে, p of x = আছিলে x³ + x² + x+1 আছিলে নে এইটো। তো x ৰ জাগাত কিমান বহাম মই -1। p of -1 বহুৱাই যদি 0 ওলাই তেতিয়াহ'লে তাৰ উৎপাদক হয়, যদি 0 নোলায় তেতিয়াহ'লে সি তাৰ উৎপাদক নহয়। তো -1 হোল কিউব প্লাস -1² প্লাস -1 প্লাস 1। তো -1 কিউব মানে -1 ক 3 বাৰ পূৰণ, এতিয়া -1 প্লাস -1 হোল স্কয়ার মানে 1, প্লাসে মাইনাসে -1, ঠিক আছে, -1 প্লাস 1। তো প্লাসে +1 -1 কাটা গ'ল, -1 + 1 কাটা গ'ল, আলটিমেটলি 0 হৈ গ'ল। এটাকে x+1 p of x ৰ এটা উৎপাদক হয়। তোমালোকে যোনটো নিয়মত সহজ পোৱা সেইটো নিয়মতে সমাধান কৰিবা। ইয়াত কোনো ধৰা বন্ধা নিয়ম নাই যে তুমি এইটো কৰিব লাগিব, এইটো ফাৰ্ষ্ট ৰুল, এইটো সেকেন্ড ৰুল, যে ফাৰ্ষ্টটোত কৰিম বা সেকেন্ডটোত কৰিম, এইটো তোমালোকৰ নিজৰ কথা। সেকেন্ড কুৱেশ্যনটো চোৱা, ইমান ধুনীয়াকে তন্নকে গোটেইকেইটা কুৱেশ্যন কৰি দিছো এটা এটাকে। টিউচনতো কিজানি নিদিয়ে তোমালোকক এনেকে এটা এটাকে কৰি, হয়নে? য'ত তোমালোকে মাহত 600, 700, 1000 টকালৈকে ভৰিব লাগে, ইয়াত তোমালোকক একদম ধুনীয়াকে এটা এটাকে দি আছো। গতিকে তোমালোকৰ সেইটো এটা ডিউটি হয়, আমাক ছাপোৰ্ট কৰাটো। সৰুকে এটা লাইক, সৰুকে এটা কমেণ্ট আৰু এটা শ্বেয়াৰ। 2 নম্বৰটো p of x কিমান দিয়া আছে চোৱা, x⁴ প্লাস x³ প্লাস x² প্লাস x+1। তো ইয়াত আমি 0 হয় নে নহয়, আমি x+1 উৎপাদক হয় নে নহয় কেনেকে কৰিম, শূন্যৰ কনচেপ্টৰে কৰিম, অৰ্থাৎ x = -1। তো গোটেইকেইটাৰ জাগাত মই কিমান বহাই যাম, -1 বহাই যাম, p of -1। তো প্ৰথম -1 হোল টু দি পাৱাৰ 4 প্লাস -1 কিউব প্লাস -1² প্লাস -1 প্লাস 1।
-1 হোল টু দি পাৱাৰ 4 মানে মাইনাছ ডাল উঠি যাব 1 প্লাছে মাইনাছে -1 প্লাছ 1 -1 প্লাছ 1 1 -1 প্লাছ 1 -1 প্লাছ 1 এই 1 কাটা গ'ল 1 কাটা গ'ল 1 এটা ঘূৰি পেলাই থাকি গ'ল যদি 1 থাকি গ'ল যদি 0 নোলাল তেতিয়াহ'লে গম পাম সি তাৰ এটা উৎপাদক নহয় এতেকে x + 1 p of x ৰ উৎপাদক নহয় কিয় নহয় কাৰণ সি কাৰ সমান নহয় 0 ৰ সমান নহয় যদি 0 হ'লহেঁতেন তেতিয়াহ'লে সি উৎপাদক হ'লহেঁতেন পাইছা বুজি 2 হ'ল 3 টো চোৱা 3 and 4 যিকোনো এটা কৰি দিছো 3 and 4 ধৰিলে মই 4 টো কৰি দিছো 3 টো হোমৱৰ্ক কৰিবা 1 আৰু 3 হোমৱৰ্ক 4 টো কৰিছো 1 আৰু 4 টো কি দি আছে চোৱা p of x is equal to কিমান দিয়া আছে x to the x cube minus x square x cube minus x square minus whole 2 plus root 2 whole x 2 plus root 2 whole x তাৰপিছত দি আছে plus root 2 plus root 2 ইয়াৰ x plus 1 এটা উৎপাদক হয় নে নহয় সুধিছে তো আমি x ৰ জায়গাত কিমান বহাম -1 বহাম x plus 1 is equal to 0 x is equal to কিমান হ'ব -1 ঠিক আছে তো x ৰ জায়গাত আমি -1 বহাই যাও p of -1 cube -1 square minus 2 plus root 2 -1 plus root 2 ঠিক আছে তো -1 যেতিয়া কিউব কৰিম সেইটো ঘূৰি পেলাই -1 হৈ যাব ঠিক আছে -1 থাকিল ইয়াত 2 into -1 মাইনাছে মাইনাছে +2 প্লাছে মাইনাছে -√2 +√2 তো +√2 -√2 কাটাকাটি গ'ল -1 দুইটাৰ আগত মাইনাছ থাকিলে আমি কি কৰো প্লাছ কৰি পেলাই আগত কি বহাই দিও মাইনাছ চিনডাল ধুনীয়াকৈ বহাই দিও তেতিয়াহ'লে এইটো কিমান হ'ব -2 +2 +2 -2 কাটাকাটি গ'ল মানে পাই গ'লো 0 যদি 0 পাই গ'লো তেতিয়াহ'লে তাৰ অৰ্থ এইটোৱে যে x plus 1 এই গোটেই বহুপদটোৰ এটা কি হয় 0 হয় x plus 1 p of x ৰ এটা 0 হয় p of x ৰ এটা 0 হয় ঠিক আছে 1 ৰ আমাৰ গোটেইকেইটা কৰা হ'ল দুই কোৱেশ্চন কেইটা কি দিছে উৎপাদক উপবাদ্য ব্যৱহাৰ কৰি তলৰ প্ৰতিটো g of x p of x ৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা গতিকে আমি নৰমেলি পৰীক্ষা কৰি দিও উৎপাদক হয় নে নহয় আমাৰ দুটা পদ্ধতি আছে দুইটা পদ্ধতিটো মই দেখাই দিও তোমালোকে যোনটো ভাল লাগে সেইটো কৰিবা মই প্ৰথমটো কৰি দিছো 2 ৰ 1টো বাকি 3 ৰ পৰা কৰিম 2 ৰ 1টো কৰি দিছো চোৱা 2 ৰ 1 p of x কিমান দিয়া আছে উৎপাদক উপবাদ্য ব্যৱহাৰ কৰিব দিছে p of x কিমান দিয়া আছে 2x³ + x² 2x³ + x² - 2x - 1 -2x - 1 আৰু g of x কিমান দিয়া আছে ভাজক কিমান দিয়া আছে x + 1 মই দুটা ৰাস্তাত কৰি দিছো যদি হৰণ কৰি পেলাই 0 ওলাই গম পাম উৎপাদক হয় আৰু যদি 0 নোলাই উৎপাদক নহয় 2x³ + x² - 2x - 1 x + 1 এৰে হৰণ কৰি 2x² 2x³ + 2x² তলৰ চিনবিলাক চেঞ্জ হৈ যাব ইয়াত থাকিব -x² - 2x - 1 -x² - x ইয়াত হৈ যাব -2 প্লাছ তেতিয়াহ'লে ই হৈ যাব -x - 1 তো এইটো হৈ যাব -1 এতিয়া -x - 1 আলটিমেটলি 0 কাৰণ চিনকেইটা বদলি যাব যদি 0 হয় ই তাৰ এটা উৎপাদক হয় পাইছা বুজি অথবা যদি বহুপদৰ শূন্য ব্যৱহাৰ কৰি পেলাই কৰো তোমালোকক এইটোত কৰিব দিছে তো বহুপদৰ শূন্য ব্যৱহাৰ কৰি চালেও একে ওলাব চাই লোৱা
শূন্য কিমান হ'ব x plus 1 is equal to 0 x is equal to কিমান minus 1 তো p of x ৰ জাগাত minus 1 বহাই দিয়া 2x cube 2 into x cube মানে minus 1 whole cube plus x square মানে minus 1 whole square minus 2 into x ৰ জাগাত minus 1 minus 1 2 into minus 1 whole cube মানে minus 2 plus 1 2 এক গুণ 2 minus minus plus 2 minus 1 plus 2 minus 2 plus 1 minus 1 কাটাকাটি গৈ ultimately 0 হৈ গ'ল এতেকে আমি লিখিব পাৰিম x plus 1 p of x ৰ এটা উৎপাদক হয় একে ধৰণৰ অংক আৰু বাৰে বাৰে কৰি নাথাকো 2 আৰু 3 তোমালোকৰ কি হ'ব হোমৱৰ্ক চাই লোৱা এবাৰ স্ক্ৰিনশ্বট লাগিলে লৈ লোৱা ঠিক আছে নেক্সট কোৱেশ্চন 2 and 3 হোমৱৰ্ক যদি নোৱাৰা কমেন্টত জনাবলে নাপাহৰিবা কিন্তু 2 and 3 হোমৱৰ্ক এটা আমি 3 ৰ পৰা কৰিম 3 কি কৈছে চোৱা দৰকাৰী 3 কোৱেশ্চন কেইটা বহুত দৰকাৰী এনে মই লিখি দিছো VVI বুলি ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় VVI কিয় কাৰণ এনেকুৱা কোৱেশ্চন আগতে আহিছে মেট্ৰিকত দুবাৰ তিনিবাৰ ৰিপিট কৰিছে যদি x - 1 p of x ৰ এটা উৎপাদক হয় তলৰ প্ৰতিটো ক্ষেত্ৰত k এর মান নিৰ্ণয় কৰা বুলি কৈছে তোমাক কৈ দিছে যে x - 1 p of x ৰ এটা উৎপাদক হয় বুলি কৈ দিছে ঠিক আছে যদি x - 1 এটা উৎপাদক হয় তেতিয়াহলে x ৰ ভ্যালু কিমান হ'ব x - 1 is equal to 0 অৰ্থাৎ x ৰ ভ্যালু কিমান হ'ব -1 টো সমান চিনৰ এইফালে নিলে কি হৈ যাব +1 মানে ইয়াত যিমান কিটা হে আছে বহুপদ আছে গোটেই কিটা x ৰ জাগাত আমি কি বহাব লাগিব 1 1 1 1 বহাই পেলাই সমান শূন্য ধৰি k এর ভ্যালু কেটা ওলাব লাগিব বুজি পাইছা মই কি কৈ আছো অৰ্থাৎ মই এটো কথা কৈছো যে x - 1 ইয়াৰ উৎপাদক হয় বুলি কৈছে যদি হয় x - 1 is equal to 0 অৰ্থাৎ x ৰ ভ্যালু যদি 1 আমি এই x ৰ জাগা কেটাত বহাই দিও এই গোটেই বহুপদ কেটাৰ মান কিমান পাম আমি শূন্য পাম আৰু সেই শূন্য যদি পাও আমি যদি সৰল কৰোতে আমি কাৰ মান পাম k এর মান পাম যেটো আমাক প্ৰশ্নত উলিয়াবলৈ কৈছে বুজিছা বুজি গতে প্ৰথমটো প্ৰশ্ন দিছে p of x is equal to x square plus x plus k first question p of x is equal to x square plus x plus k ঠিক আছে 3 first question আৰু তোমাক কি বুলি কৈছে x ৰ জাগাত আমি কিমান বহাম 1 বহাম কাৰণ x - 1 এই গোটেই কেটা বহুপদৰ কি বুলি কৈছে একটা উৎপাদক বুলি কৈছে কৈছে না x মানে x - 1 p of x ৰ এটা উৎপাদক হয় বুলি কৈছে গতিকে আমি কিমান বহাম x ৰ জাগাত 1 বহাম p of 1 1 square plus 1 plus k is equal to কিমান হ'ব 0 1 square মানে 1 plus 1 plus k is equal to কিমান 0 একে একে 2 plus k is equal to কিমান 0 k ভ্যালু কিমান হ'ব প্লাস 2 আগত একনে মানে প্লাস আছে প্লাস 2 যেতিয়া সমান চিনৰ সেইফালে লৈ যাম কি হৈ যাব ই -2 বুজি পাইছানে ভালকে চোৱা ভালকে মনোযোগ দি চোৱা যদি বুজি পোৱা নাই তেতিয়াহলে তোমালোকে কমেন্টত ধুনীয়াকে জনাই দিয়া এই k এর ভ্যালু উলিওৱা প্ৰশ্ন প্ৰতিবাৰ এবাৰ বা দুবাৰ মিস হ'ব পাৰে কিন্তু বহু কেইবাৰ মেট্ৰিকত আহিছে গতিকে বৰ দৰকাৰী নেক্সট কোৱেশ্চনটো লাগি আমি আহিছো ফাৰ্স্ট তো হল নেক্সট p of x is equal to 2x square plus kx plus root 2 p of x is equal to 2x square plus kx plus root 2 p of x is equal to 2x square plus kx plus root 2 তো x ৰ জাগাত কিমান বহাব লাগিব 1 2 গতিকে আমি কিমান বহাম 1 বহাম ঠিক আছে 2 into x ৰ জাগাত 1 square plus k into 1 plus root 2 is equal 0 2 into 1 2 plus k plus root 2 is equal 0 k এর ভ্যালু লাগে 2 to এফালে লৈ যোৱা -2 root 2 এফালে লৈ যোৱা -root 2 আমি মাইনাস ডাল কমন লব পাৰিম লৈ পেলাই 2 plus root 2 বুলিও লিখিব পাৰিম এনেকেও আমি কৰিব পাৰিম বুজি পাইছানে কোৱা নাই ভালকে এবাৰ চাই লোৱা নেক্সট কোৱেশ্চনলৈকে গৈছো সবকেইটা কোৱেশ্চন সেম হয় নেক্সট কোৱেশ্চন p of x is equal to kx square minus root 2x plus 1 3 নম্বৰ কোৱেশ্চন p of x is equal to kx minus root 2x plus 1
তো x ৰ জায়গাত আমি কিমান বহাম 1 বহাম এইটো কোৱেশ্চন আছিল kx - √2x + 1 kx স্কয়ার - √2x + 1 এটা স্কয়ার আছে তো আমি বহাম k * x স্কয়ার মানে 1 স্কয়ার -√2 * 1 + 1 = 0 k * 1 স্কয়ার মানে k হ'ব -√2 + 1 = 0 k এর ভ্যালু কিমান হ'ব -√2 টোক সেইফালে নিলে হ'ব +√2 +1 ক সেইফালে নিলে হ'ব -1 হেন্স আমি k এর ভ্যালু পাই গলো √2 - 1 নেক্সট কোয়েশ্চন চোৱা p of x = kx square - 3x + k 4 number question p of x = তোমালোকে অনুশীলনীটো উলিয়াই লোৱা 2.4 ৰ 3 ৰ 4 নম্বৰ কোৱেশ্চনটো কৰি আছো মই p of x = kx square - 3x + k kx square - 3x + k kx square - 3x + k গতিকে 1 বহাই দিম x ৰ জায়গাত k * 1 square - 3 * 1 + k = 0 ঠিক আছে k * 1 square মানে k হয় -3 + k = 0 এতিয়া চোৱা ইয়াত k দুটা পালা k + k মানে কি twice k -3 = 0 হেন্স twice k = কিমান হ'ব -3 টো সমান্তৰাল এইফালে নিলে +3 k = কিমান হ'ব 3/2 কাৰণ 2 আৰু k কি হৈছিল পূৰণ হৈ আছে 3 ৰ গোটেইকেইটা কৰি দিলো চোৱা 3 ৰ 1 2 3 and 4 এভৰিথিং ইজ ক্লিয়াৰ যিকেইটা হোমৱৰ্ক আছে তোমালোকৰ এইকেইটা কৰিবা নেক্সট কোৱেশ্চন চোৱা উৎপাদক বিশ্লেষণ কৰা মনত আছে চাগে উৎপাদক বিশ্লেষণ কৰা 8 ত ধুনীয়াকৈ কৰি আহিছো তথাপি আমি একফালৰ পৰা কৰি গৈছো 4 ৰ 1 উৎপাদক বিশ্লেষণ 12x square - 7x + 1 12x square - 7x + 1 যোৱা ক্লাছত বুজাইছো স্টেপ কেইটা কেনেকুৱা আছিল ফাৰ্স্টটো কি কৰিব লাগে ফাৰ্স্ট এটো এইটো স্ট্ৰাকচাৰত আছে নে নাই বহুপদ বিলাক ax স্কয়ার দ্বিঘাত বহুপদ এটা এইটো স্ট্ৰাকচাৰত থাকে এটা দ্বিঘাত বহুপদ এইটো স্ট্ৰাকচাৰত থাকিব ax স্কয়ার + bx + c এতিয়া ইয়াৰ পৰা তুমি প্ৰথম কি কৰিব ল'ব লাগে এই যে a টো আছে অৰ্থাৎ এই প্ৰথমখিনি এইটোত পাইছা এইবিলাক আৰু c এই দুটা পূৰণ কৰি ল'ব লাগে a আৰু c পূৰণ কৰি লোৱা তো a কিমান আছে চোৱা 12 মানে x স্কয়াৰৰ সহগৰ কথা কৈছো কিমান 12 আৰু c কিমান 1 12 1 গুণ কিমান 12 সেই 12 টোক তাৰ পিছত অৰ্থাৎ ac টোক ইয়াৰ ভ্যালুটোক 12 কি কৰিব লাগিব ভাঙিব লাগিব উৎপাদক বিশ্লেষণ কৰিব লাগিব ভাঙি পেলাই এনেকে ভাঙা যাতে মাজত তুমি সেই উৎপাদক কেইটাৰ জৰিয়তে প্লাস বা মাইনাস কৰি মাজত কিমান উলিয়াব পাৰা 7 উলিয়াব পাৰা তো 12 ভাঙা 2 6 গুণ 12 2 3 গুণ 6 7 কেনেকে উলিয়াবা চেক কৰি চোৱা 2 2 গুণ 4 4 3 7 হয় নে নহয় 4 + 3 মানে 4 + 3 মানে কিমান 7 কিন্তু এটো +7 হে তোমাৰ আছে ইয়াত -7 চিনটো মনত ৰাখিব লাগিব গতিকে যদি -7 উলাব লাগে তেতিয়া হলে -4 -3 দিলে এইটো -7 হৈ যাব বুজি পাইছানে তো আমি কিমান দিম -4 and -7 তো 12x square -4x -3x + 1 এই দুটাৰ পৰা কি কমন আহিব 12 আৰু 4 ৰ পৰা কমন আহিব 4 x and x square ৰ পৰা কমন আহিব x 4 ৰে 12 তিনিবাৰ 4 3 গুণ 12 x square ৰ পৰা x ওলাই থাকি গ'ল x -1 এই দুটাৰ পৰা কি কমন আহিব -1 3x -1 কিয় মাইনাস দিছো মাইনাসে মাইনাসে প্লাস ইমান যদি নেক্সট টাইম খিনি ভাবিব মন নাযায় ইয়াত যিমান পোৱা ইমান ইয়াতো সিমান পাও দেখিছানে ইয়াত 3x - 1 ওলাইছে ইয়াতো 3x - 1 ওলাইছে গতিকে এইটো সেম লিখি থৈ দিলো কথা নাই গতিকে আমি লিখিব পাৰো 3x - 1 দুটাৰ পৰা এটা বাহিৰত 4x পাইছা আৰু ইয়াত বাহিৰত -1 পাইছা এয়াই হ'ল উৎপাদক বিশ্লেষণ হৈ গৈছে নেক্সট কোৱেশ্চন চোৱা এটা আমি কৰিলো 4 ৰ 1 নেক্সট কোৱেশ্চন 2x square + 7x + 3 2x square + 7x + 3
2 আৰু 3 পূৰণ কৰা কিমান 2 3 গুণ 6 মাজত ওলাব লাগিব 7 তো তুমি যদি ভাঙা 2 3 গুণ 6 এনেকে যদি ভাঙা 3 2 5 3 2 গ'ল 1 2 3 গ'ল -1 কেনেকেও নিমিলে কিন্তু 6ক যদি এনেকে ভাঙা 1 এৰে 6ক 6 বাৰ ঠিক আছে তো 1 + 6 মানে 7 মাজত আমি তেনেকে আমি 7 উলিয়াব পাৰো তো আমি কি লিখিব পাৰো 2x² + 6x + x + 3 এই দুটাৰ পৰা কি কমন আহিব 2 আৰু 6 ৰ পৰা কমন আহিব 2 x² and x ৰ পৰা কমন আহিব x তো 2 ওলাই আহিল দুটা x ৰ পৰা এটা x ওলাই আহিল থাকি গ'ল এটা x প্লাস x ওলাই আহিল 2 3 গুণ 6 এই দুটাৰ পৰা কি কমন আহিব 1 x + 3 x + 3 দুবাৰ পালা এবাৰ লিখা 2x বাহিৰত +1 বাহিৰত এইটোৱে হ'ল উৎপাদক বিশ্লেষণ হৈ গ'ল নেক্সট এইটো নিজে ট্ৰাই কৰিবা তিনিটো হোমৱৰ্ক থাকিল মাজে মাজে দুই এটা হোমৱৰ্ক দি যাম 4 ৰ 3 হোমৱৰ্ক 4 টো মই কৰি দিছো 4 ৰ 4 3x² - x - 4 3x² - x - 4 4 3 গুণ 12 12 তুমি 3 4 গুণ 12 বুলি ভাঙিব পাৰা তো 3 ৰ পৰা 4 গ'লে -1 গতিকে আমি এনেকে মাজত বহাই দিম 3 কমন x কমন ইয়াৰ পৰা x থাকিল ইয়াৰ পৰা 4 থাকিল x + 1 কেইবাৰ পালা দুবাৰ এবাৰ লিখা 3x - একদম ইজি হৈ গ'ল 4 হৈ গ'ল তাৰপিছত 5 6 এই দুটা হোমৱৰ্ক কৰিবা 5 হোমৱৰ্ক 6 হোমৱৰ্ক ঠিক আছে মই কৰি দিছো 7 টো p² + 14p + 13 p² + 14p + 13 বহুতে এইটো টান পাইছে p থকা কাৰণে কিন্তু এনেকুৱা ধৰণৰ এটা সেম অংক আমি অলপ আগতে কৰিছো তো p² প্লাস এনেকে যদি লিখা 13p + p কিবা ভুল হ'ব নেকি একো নহয় 13p + p মানে কিমান 14p এতিয়া কমন লোৱা p² আৰু 13p ৰ পৰা কি কমন আহিব p তো ইয়াত লিখা p + 13 আৰু এই দুটাৰ পৰা কি কমন আহিব 1 তো লিখা p + 13 p + 13 p + 13 দুবাৰ পাইছা এবাৰ লিখা বাহিৰত p পাইছা আৰু ইয়াত 1 পাইছা p + 1 হৈ গ'ল কিবা টান আছে একো টান কথা কোৱা নাই একদম ইজি নেক্সট চোৱা 7 হ'ল 8 টো কৰি দিছো চোৱা কাৰণ 8 টো অকনমান মিলাব লগা আছে -18 + 11x - x² বঢ়িয়া এইটো মিলাব লগা আছে 4 ৰ 8 টো -18 + 11x - x² ঠিক আছে চোৱা x² টো পিছত আছে তাক আগত লৈ আহা কাৰণ সদায় দ্বিঘাত বহুপদ এটা এইটো ষ্ট্ৰাকচাৰত থাকিব লাগিব ax² + bx + c এইটো ষ্ট্ৰাকচাৰত নাই গতিকে তাক সজাই লোৱা -x² ক আগত আনা +11x ক মাজত ৰাখা -18 ক লাষ্টত লৈ যোৱা আগৰ ফালে মাইনাছ থাকিলে বেয়া দেখি মাইনাছডাল নোহোৱা কৰি লোৱা যদি আগৰ মাইনাছডাল নোহোৱা কৰি লোৱা বাকী কেইডাল চিন বহি থাকিব নেকি বোলে বাকী কেইডালে ক'ব যদি তাক বদলাইছো আমাকো বদলাই দে তো মাইনাছটো নোহোৱা কৰি দিয়া প্লাছ কৰি দিয়া এই প্লাছটোক মাইনাছ কৰি দিয়া এই মাইনাছটোক প্লাছ কৰি দিয়া ঠিক আছে এতিয়া মই শিকোৱা ৰুলটো ফলো কৰা ইয়াৰ আগত একো নাই মানে 1 আছে 1 18 গুণ 18 2 9 গুণ 18 হৈ গ'ল 9 2 11 হয়নে 2 + 9 2 + 9 11 কিন্তু তোমাক উলিয়াব দিছে -11 তো মই লিখিব লাগিব মাইনাছ টু মাইনাছ x² - 2x - 9x + 18 এই দুটাৰ পৰা কি কমন আহিব এতিয়া x² আৰু 2x ৰ পৰা কি কমন আহিব এই দুটাৰ পৰা কি কমন আহিব 2 ইয়াত সংখ্যা একো নাই গতিকে x এটা দুটা কেইটা এটা x কমন x - 2 ইয়াত কি কমন আহিব 9 আৰু 18 9 মানে তো 9 ঠিক আছে 18 মানে 9 পূৰণ 2 হয়নে নহয় গতিকে এই দুটাৰ পৰা 9 কমন আহিব নে নাই এটা অফকোৰ্স আহিব তো আমি লিখিম x - 2 তো x - 2 কেইবাৰ পালো দুবাৰ I can write
only once x minus 9. This is the উৎপাদক বিশ্লেষণ ঠিক আছে নেক্সট কোৱেশ্চন এইটো ঘৰত কৰিবা হোমৱৰ্ক কেইটা হোমৱৰ্ক দিলো এটা দুটা তিনিটা চাৰিটা ফোৰৰ চাৰিটা হোমৱৰ্ক থাকিল ফোৰৰ কি হোমৱৰ্ক থাকিল মই লিখি দিছো হাইলাইট কৰি দিছো দৰকাৰ হলে ফোৰৰ থাকিল তোমাৰ 3 কৰিবা 5 কৰিবা 6 কৰিবা and 9 কৰিবা এইকেইটা ফোৰৰ হোমৱৰ্ক থাকিল কমেন্টত জনাবা যদি কোনোবাই কোনোবাটো কৰিব নোৱাৰে এই উৎপাদক বিশ্লেষণ কেইটা একদম টান নহয় এইকেইটাৰ কমন ললে হৈ গল পাছৰ কেইটা দেখিছানে পাছৰ কেইটা কেনেকুৱা মই দেখাই দিছো পাছৰ একটো কৰি এটা কৰি দিলে বুজি পাই যাবা পাছৰ 1 টো কৰি দিছো চোৱা x কিউব minus 2x square minus x plus 2 ইয়াত বেলেগ কৰিবলগীয়া একো নাই জাস্ট দুটাৰ পৰা কমন লৈ লোৱা হৈ যাব চোৱা 5 ৰ 1 কিমান আছে x কিউব minus 2x square minus x plus 2 x cube minus 2x square minus x plus 2 x cube minus 2x square minus x plus 2 কমন লোৱা x cube x কেইটা আছে x cube মানে x তিনটা আছে 2x square মানে 2 এটা x কেইটা দুটা ইয়াৰ পৰা কি কমন আহিব ইয়াত ওপৰতটো একো সংখ্যা নাই গতিকে দুটা x কমন আহিব ঠিক আছে দুটা কি কমন আহিব x কমন আহিব তো দুটা x মানে x পূৰণ x what can we write x square ঠিক আছে আমি পাই গলো x square তো ব্ৰেকেটত লিখা x তিনটাৰ পৰা দুটা ওলাই আহিল থাকি গল এটা x x square টো ওলাই আহিল থাকি গল only -2 ইয়াত থাকিল একো কমন নাহিলে 1 লবা ইয়াত কিমান থাকিল x মাইনাসে প্লাস 2 তো x minus 2 কেইবাৰ পালা দুবাৰ এবাৰ লিখা বাহিৰত x squared আৰু বাহিৰত -1 এই সিস্টেমত কৰি দিলে হলে এইকেইটা সহজে বেছি ঠিক আছে হৈ গল 1 2 2 কৰি 2 সেম ইয়াৰ পৰা কি কমন আহিব x কিউব আৰু x স্কয়াৰ ইয়াৰ পৰা x স্কয়াৰ কমন আহিব x - 3 এনেকে আহিব ইয়াৰ পৰা কি কমন আহিব 2 সেম ঠিক আছে সেই সেম সিস্টেমত তোমালোকে কমন লৈ কৰি যাবা হ'ব 4 and 5 উৎপাদক বিশ্লেষণ আমি ইমানতে হে কৰিলো লাষ্টৰ কোৱেশ্চনটো চাও বহুত দৰকাৰী কিন্তু লাষ্টৰ কোৱেশ্চনটোত এটা বস্তু ভুল হৈ আছে সেই বস্তুটো তোমালোকে কাৰেক্ট কৰি ল'ব লাগিব সো লাষ্টৰ কোৱেশ্চনটোত কি ভুল আছে মই দেখাই দিছো সো এনেকুৱা ধৰণৰ কোৱেশ্চন আমি আগতে কৰিছো চোৱা যদি x square plus px plus q এটা বহুপদ আছে আৰু এইফালে x square plus mx plus n দুটা অন্য এটা বহুপদ আছে এই দুটা বহুপদৰ এটা সাধাৰণ এটা উৎপাদক দিয়া আছে x plus a বুলি এতিয়া হলে তোমাক প্ৰমাণ কৰিব দিছে a is equal to n minus q by p minus m তুমি সেইমতে কৰি চোৱা কিতাপত যেটো আছে চোৱা কি আছে ধৰিলো মই এটা বহুপদ p of x কিমান আছে p of x কিমান আছে চোৱা x square plus px plus q x square plus px plus q এইটো এটা বহুপদ অন্য এটা বহুপদ কি দিয়া আছে চোৱা x square plus mx plus n মই q of x বুলি ধৰিছো অন্য বহুপদটো ঠিক আছে x square plus mx plus n এই দুয়োটা বহুপদৰ এটা সাধাৰণ উৎপাদক আছে x plus a আৰু এই উৎপাদকটোৰে সাধাৰণ উৎপাদক আছে গতিকে তোমাক প্ৰমাণ কৰিব দিছে a is equal to ইমান কিন্তু ইয়াত এটা ভুল আছে মই ভুলটো তোমাক দেখাই দিছো চোৱা আমি কৰোতে গম পাই যাম কি বস্তু ভুল আছে তো ইয়াৰ সাধাৰণ উৎপাদক যদি x plus a হয় তেতিয়া হলে x ৰ ভ্যালু কিমান হ'ব প্লাস a টো ইফালে লৈ আহা কিমান হ'ব মাইনাস a তো যদি মাইনাস a হয় x ৰ জায়গাত আমি দুইটা ক্ষেত্ৰত কি বহাম মাইনাস a এতেকে এটা লাইন লিখি ল'ব লাগিব যেহেতু
x plus a p of x আৰু q of x দুয়োৰে সাধাৰণ উৎপাদক এতেকে p of minus a is equal to q of minus a মানে মাইনাস এ যদি x ৰ জায়গাত বহাই যাও দুইফালে ভ্যালু দুটা সেম হ'ব ইয়াত মাইনাস a হোল স্কয়ার প্লাস p ইনটু মাইনাস a প্লাস q এফালে মাইনাস a হোল স্কয়ার প্লাস m ইনটু x ৰ জায়গাত তুমি বহাই দিয়া মাইনাস a প্লাস n মাইনাস a হোল স্কয়ার মানে a স্কয়ার প্লাস a মাইনাস pa প্লাস q ইয়াত মাইনাস a হোল স্কয়ার মানে a স্কয়ার প্লাস a মাইনাস ma প্লাস n ঠিক আছে তোমার দুইফালে a স্কয়ার আছে কাটাকাটি গ'ল ঠিক আছে তাৰপিছত তুমি ওলাব লাগে a এর ভ্যালুটো q টো হেফালে লৈ যোৱা a কেইটা এক সাইড কৰা মাইনাস pa মাইনাস ma টো হেফালে লৈ আহা প্লাস ma n আছে প্লাস q টো হেফালে লৈ যোৱা মাইনাস q দুইটাৰে পৰা a কমন আহিব a কমন আহিলে কি হ'ব এটো মাইনাস p প্লাস m n মাইনাস q এইফালে খিনি কৰি দিছো গতিকে a এর ভ্যালু কিমান হ'ব n মাইনাস q বাই মাইনাস p প্লাস m যদি প্লাস m টোক আগফালে লেখা এটো কি হ'ব n মাইনাস q বাই m মাইনাস p n মাইনাস q বাই m মাইনাস p কিন্তু প্রমাণ কৰিব দিছিলে তোমাক a is equal to n মাইনাস q বাই p মাইনাস m দেখিছানে p মাইনাস m হ'ব নোৱাৰে এটো হ'ব লাগিব m মাইনাস p এটো কারেক্ট কৰি লবা it will be m মাইনাস p ঠিক আছে হৈ গল 6 লৈকে হৈ গল 5 ৰ মাজতে কিছুমান যদি নোৱাৰা তেতিয়া হলে তোমালোকে জনাই দিবা মোক মই নেক্সট ক্লাছত সলভ কৰাই দিম ঠিক আছে যদি 5 ৰ কিবা প্ৰবলেম পোৱা তেনেকে ডাইৰেক্টলি কমন লৈ লৈ যিকেইটা নহয় কেইটামান নোহোৱাও আছে যিকেইটা নহয় অকণমান বেলেগকে কৰিব লাগিব সেইকেইটা তোমালোকে কমেন্টত মোক জনাই দিবা যে 5 ৰ কেইটা পাৰা নাই তেতিয়া হলে মই নেক্সট ক্লাছত কৰাই দিম আজি বহুপদৰ আমি আহি পাঁচটা অনুশীলনীৰ চাৰিটা শেষ কৰিলো জাস্ট এটা অনুশীলনী বাকি আছে সেই অনুশীলনীত অকণমান ক্লাস 8ত এনেকুৱা ধৰণৰ বস্তু যে পাইছিলা এই যে ডাইৰেক্টলি পূৰণ নকৰাকে তুমি 98 স্কয়াৰ ইয়াৰ মান উলিয়াব লাগে ডাইৰেক্টলি পূৰণ নকৰাকে 101 স্কয়াৰৰ মান উলিয়াব লাগে এই ধৰণৰ কোৱেশ্চন বিলাকো আছে এইবিলাক কটককে হৈ যাব আমি 8ত পাই আছো এটো কেনেকুৱা হ'ব 100 - 2 মানে 98 হয় না নহয় হোল স্কয়াৰ মানে এটো কিহত পৰি গল a - b হোল স্কয়াৰত 100 + 1 মানে 101 হয় না নহয় এটো কিহত পৰি গল a + b হোল স্কয়াৰত গতিকে এই ধৰণৰ কনসেপ্ট ব্যৱহাৰ কৰি আমি 2.5ত কেইটামান কোৱেশ্চন আছে এইবিলাক আমাৰ পটককে হৈ যায় গতিকে আমি আজি ইমানতে এৰিছো তোমালোকৰ ক্লাস 9ৰ যদি মক টেষ্ট বিচাৰা বাৰে বাৰে কৈ আছো যেটো নাম্বাৰ তলত দেখি আছে তাত কন্টাক্ট কৰিবা মক টেষ্ট লোৱাৰ কাৰণে 6 মাহিলী আৰু বছৰিকা পৰীক্ষাৰ প্ৰস্তুতিৰ কাৰণে তোমালোকে তাৰ পৰা যথেষ্টখিনি সুবিধা পাবা ঠিক আছে ইয়াৰ পিছত আমি 2.5 অনুশীলনী আৰম্ভ কৰিম গতিকে আগন্তুক ক্লাছত লগ পোৱাৰ পূৰ্ণ প্ৰতিশ্ৰুতিৰে ইমানতে সামৰিছো ধন্যবাদ